তো সেয়াই আৰু a new day and a new vlog আপোনালোকে বাৰু ভূতক বিশ্বাস কৰে নে আৰু যদি ভূতক বিশ্বাস কৰে তেতিয়াহ'লে এই ভিডিঅ'টো একদম ভালকে চাওক কাৰণ মই আছো বৰ্তমান এটা হন্টেড হাউচৰ সন্মুখত হাউচ মানে ক'ব গ'লে এটা চিনেমা হল এটা হয় তো এই হলটোৰ সন্মুখত আছো আজি ভিডিঅ'ত কি আছে কি নাই কি দেখো সব দেখাই থাকিম একদম সম্পূৰ্ণকে ভিডিঅ'টো এতিয়াৰ পৰা একদম লাষ্টলৈকে চাই থাকক গোটেই দেখাই আছো ভিডিঅ'ত কি আছে বলক 1985 চনতে বন্ধ হৈ যোৱা এটা হল ইয়াত কি আছে কি নাই একো নাজানো চাওক অৱস্থা বাহিৰৰ পৰা এনেকুৱা হৈ গৈছে সেই পুৰণি হল এটা আজি বলক ভিতৰত যাওঁ কি আছে চাওঁ বলক ভিতৰত সোমোৱাৰ আগত মই কাৰ লগত আহিছো চিনাকি কৰাই দি আছো এইফালে নয়ন আৰু তোমাৰ নামটো কি আছিল সাদিও মাৰাক আচ্ছা মানে কি মেইন কেছটো কি এই হন্টেড হলটো কৈ দিছ অলপ বুজাই দিম অলপ দেখিয়ে কিবা লাগিছে মানে তো মেইন কেছটো হল মানে কি আমাৰ ইয়াতে চন্দ্ৰপুৰত আছে হলটো তো আগতে যেহেতু এসিপি আপোনালোকে নাম শুনিছে চাগে এসিপি ইয়াতে মানে ইলেক্ট্ৰিচিটি বোৰ্ড আছিলে তো ইলেক্ট্ৰিচিটি বোৰ্ডটো বৰ্তমান বন্ধ হৈ গৈছে তো মানে ইয়াতে স্কুল এখন আছিলে চন্দ্ৰপুৰ থাৰ্মেল প্ৰাথমিক বিদ্যালয় আৰু আপোনাৰ চন্দ্ৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তো ইয়াৰে মানে হল এটা মানে যেহেতু স্কুল আছে তো হল এটা মানে দৰকাৰ হৈছিলে তো সেইকাৰণে মানে বনাইছিলে আৰু হলটো মানে আচলতে হলটো বনাই কিনে ভাবিছিলে চৰকাৰে মানে চিনেমা হল কৰিম বুলি কিন্তু মানে আমাৰ ইয়াৰে স্থানীয় মানুহে মানে মানা কৰি দিছে মানে যেহেতু চিনেমা হল কৰিম বুলি কৈছিলে তো স্কুল থকাৰ কাৰণে মানা কৰি দিছে তো তাৰপিছত বন্ধ হৈ গ'ল আৰু আচ্ছা তেতিয়া বন্ধ কিমান বছৰ হ'ল বন্ধ হোৱা তো বন্ধ হোৱা 40 বছৰ মান হ'ল আৰু 40 বছৰ মান হ'ল 40 বছৰৰ ওপৰত চাওক অৱস্থা হলটোৰ কমপ্লিটলি এটা মানে হল আৰু চিনেমা হল তাকো চাওক পুৰা এবেণ্ডন হৈ গৈছে এনেই ভিতৰত সোমাটো সেফ নহ'ব সেইকাৰণে আমি এনেকৈ অস্ত্ৰপাতি গোটেইখিনি লৈ লৈছোঁ তো ভিতৰত সোমাইছোঁ একদম ভয়ানক পৰিৱেশ ইয়াক বাঘ আছে নে কি আছে একো গম নাই সেইকাৰণে একদম দাচা লৈ আহিছোঁ বলক লাহে তুমি আগত যোৱা লাহে লাহে কাৰণ মই চিনি নাপাওঁ ন মেইনলি সিহঁতে একদম এইখিনি জেগা পৰিচিত সেইকাৰণে তোমালোক আগত যোৱা লাহে লাহে বাছ খালি বাঘ চাক থাকিলে একদম দৌৰি লওঁ পুৰা শান্তিপূৰ্ণ পৰিৱেশ এইফালে কি আছে দিনৰ ভাগতনো ভূত চুট ক'ত দেখা পাব এনেও কেমেৰাত নাহে ভূত কিন্তু মেইনলি হ'ল বাঘৰ ভয়টো বেছি সেইকাৰণে আমি এনেকৈ চা লৈ আহিছোঁ যাতে মানে কিবা হ'লেও মানে ছেফ থাকিব পাৰোঁ আৰু চাওক এইটো পৰিৱেশ চাওক এইটো হল আছিল মানে এইটো মেইন ষ্টেজ আছিল এইখন আৰু একদম জনশূন্য পৰিৱেশ কোনো একো নাই ওপৰত সেইটো চাওক এইটো গেলাৰী বুলি কয় আৰু তো এইফালে চাওক চব মানে ছিন্ন বিচ্ছিন্ন হৈ গৈছে এইবোৰ চাওক কি আছে ইয়াত গোটেই খালী এটাৰে ভয় যে এইটো এটা হন্টেড হল বুলি কোৱা হয় আৰু মানে বাঘৰ ভয় ইয়াত এইটো এতিয়া যে হন্টেড বুলি কয় মানে কিবা ঘটনা চটনা হৈছে নেকি নেকি হয় হয় ইয়াতে মানে এটা ল'ৰা এটা ছোৱালী মানে ঢুকাইছিলে বুলি কয় আৰু ইয়াতে সুইচাইড কৰিছিলে বুলি কয় আৰু মানুহে কয় বিশ্বাস কৰে তো আজিলৈকে কিন্তু আমি বৰ্তমান দেখা নাই কিন্তু সুইচাইড কৰিছিলে বুলি কয় আৰু ৰাতি আহিলে কিন্তু কিবা এটা ডিষ্টাৰ্ব দিয়ে বুলি কয় ডিষ্টাৰ্ব দিয়ে ন আচ্ছা এনে কোনখিনি গম পোৱা নেকি মানে এইখিনি বাহিৰৰ ইয়াতে হয় আচ্ছা আমি য'ত থিয় হৈ আছোঁ বৰ্তমান য'ত আমাৰ ভৰিকেইখন আছে তাতে এইবোৰ ঘটনা হৈছে কচম ক'ত আহিছোঁ আৰু এইফালে চাওক লতা চটা এনেকৈ পৰি আছে কিমান পুৰণা মানে ইমান পুৰণা হৈ গৈছে এই চাওক গোটেই একদম লতা এনে ওলাই গৈছে এইফালে ইয়াত মানে প্ৰত্যেকটো খোজ একদম ভয়ে দিব লগা হৈছে কি যে পৰি আছে নহয় মানে চাই যাবলগীয়া হৈছে ক'ত কি পৰিছে ঠিক নাই ন ক'ৰবাত কিবা সঁচা গ'লে কিবা বেয়াই হয় নে কিবা অঘটনে হয় সেইবোৰ ভয় আৰু এইবোৰ চব গোটেই জংঘলীয়া পৰিৱেশ একদম চাওক গোটেই লতা চটা এনেকৈ হৈছে কিমান পুৰণা ভাবক একদম চুনচান একচুৱেলি এই হলটো APDCLৰ কলনীত আছিল যিহেতু মানে অফিচাৰ্ছবোৰ ট্ৰেন্সফাৰ হৈ গ'ল বা তেনেকৈ চব গুচি গ'ল তো সেনেকৈ এই হলটো তেনেকৈ মানে পৰি থাকিল পিছত একোৱে মানে ইয়াত কাম নহ'ল একোৱে মানে প্ৰগ্ৰেম চগ্ৰেম একোৱে নহ'ল আৰু ষ্টেজখনৰ ওচৰত সেই এটা বস্তু দেখিছোঁ এই তলৰ ফালে এনেকৈ চিৰি আছে চিৰি তলত এনেকৈ বেছমেণ্টত যাব পাৰি কি বা নাজানো গৈছা অলপচোন ইয়াত মানে বাঘ চাক নাথাকিলে হ'ল ভাই এবাৰ গৈ চাব পাৰি বাৰু ঐ আহাচোন গোটেইকেইটা দাখন লৈ চব তলত এনেফালে এনেকৈ যাব পাৰি তলকেইটা বেছমেণ্ট যোনটো বেছমেণ্টত তলত যাবলৈ কি আছে চাই হা তাৰপৰা চাওক এইবোৰ চব ভাঙা চিঙা এতিয়া কলহ চলহ আছে কাৰোবাৰ অস্থি চস্থি আছে নেকি তাকে লাহে ধীৰে গৈ আছোঁ এইবিলাক মানে চুকে কোণে চাই ল'লে হ'ল খালি বাঘ চাক সোমাই নাথাকিলে হ'ল বেয়া বস্তু পিছতে প্ৰথম বাঘৰ ভয় বেয়া বস্তু ৰাতি ধৰিব বাঘে দিনতে গবা মাৰি ধৰে তাকেতো এইবোৰ চাৰিওফালে চাওক এই ষ্টেজখন এনেকৈ ভাঙি গৈছে ওপৰৰ ফালৰ পৰা এই পাৰ্টটো সেয়া কি জেগাত আহিছোঁ তলত বাৰু একো নাই ঠিক আছে এইটো ষ্টেজখনৰ ওপৰত যদি অলপ উঠিব পাৰোঁ খালি অলপ মানে কেৰেক কৰিব বহুত পুৰণা ন সেই 40 বছৰ পুৰণি এই হলটো এইফালে চাইছোঁ কিবা আছে কোনোবা এটা মোৰ লগত আমি ইয়াতে ভৰিৰ প্ৰতিটো খোজ একদম চাই চিতি দি আছোঁ একদম কলিজাটো মুখত লৈ দি আছোঁ কাৰণ ইয়াত কোনফালেদি ক'ত বাঘ ওলাই গেৰাণ্টি নাই না চাওকচোন 40 বছৰ মোৰ বয়সে 32 বছৰ ভাবক 40 বছৰ ধৰি এনেকেই পৰি আছে কোনো মানুহ দুনুহ নাহে একোৱেই নহয় মানে একো ভাষা নাই মোৰ ইয়াত ক'বলৈ এইফালে চাওঁ ৰ'ব মা কি বা পৰিছে এইফালে
ওপৰৰ পৰা এইবিলাক চাওঁ কিবা বাঘ চাক এইবিলাকতে সোমাই থাকে ন বাঘ চাক হ'লেও নাই দিয়ক ওপৰত এইফালে কি আছে নাই দিয়ক গোটেই জংঘল এইবিলাক চাওক কিবা কিবি পৰি আছে কিবা কিবি এই চাওক কলহৰ টুকুৰা চুকুৰা পুৰা একদম নিজান পৰিৱেশ একদম এবেণ্ডেণ্ড হয় এই চাওক চিলিংখন ক'ত কি ফুটা ক'ত কি এইবিলাক চব মানে সেই খুনে খাইছে বা এনেকুৱা আৰু সেই চব খহি পৰিছে এইবিলাক ওপৰত যাব পাৰি নে গেলেৰীত পাৰি ন যাব পাৰিম এতিয়া একো খালি চাই ল'বা দেই দাম চাম নাই যাতে সেই ক'ত আছে দাখন অঁ এই ভাই লৈ থাকিবি দে ভালকে বোলা বোলা এইফালে এইবোৰ দেখিছে চাটাৰবোৰ লিখিছে চাটাৰবোৰ চব সেই মামৰে খাই গৈছে কেনেকুৱা হৈ গৈছে চব এখন চাটাৰ সেইফালে আৰু আছে চাটাৰ এনেকুৱা চব মামৰে খাই গৈছে এইবোৰ কিবা কিবি ৱায়াৰিং চয়াৰিং আছিল চব অৱস্থা নাই একদম এইখিনিত বাৰু আহিম পিছত কিন্তু এতিয়া বলক সেই গেলেৰীত যাওঁ বোলো ওপৰত চাইছিলি দেই চাইছিলি গেলেৰীত কোনফালে এইফালে চিৰি দি ন এই চিৰি আছে এইফালে সেইটো নাই গৈছা মাজত তুমি পিছত থাকা দাখন লৈ তুমি টৰ্চ লাইটত থাকা মাজত কি আছে এইখিনি বাৰু অলপ পোহৰ একো নাই ৰ'দৰ পোহৰ পৰে তথাপিতো জীৱ জন্তুৰ পৰা খাব নাই এই চাওক সেইফালে চাৰিওফালে জংঘল তো গেলেৰীত আহিলোঁ সেইটোৱে পৰিৱেশ চাওক গোটেই চিহ্ন বিচ্ছিন্ন হৈ গৈছে একদম ভাঙি চিঙি চুৰমাৰ এইফালে বাৰু অকলে নাযাওঁ এইফালে বলকচোন এইটো গেলেৰী চাওক কি অৱস্থা এইবিলাক কচম ইয়াতে যদি অকলে আহে ৰাতি বৰবাদ ভয়ৰ মাজতে এটা জমনি কথা কওঁ হাঁহি উঠিছে মোৰ মানে এতিয়া যদি ইয়াত চিনেমা চাব আহে হলত ইয়াত চিনেমা দেখা নাপায় ভূতৰ তাণ্ডৱ দেখা পাব সেই মঞ্চখনত ভূতে তাণ্ডৱ দি থাকিব তেনেকুৱা অৱস্থা মই হাঁহি আছো বোলে কি লাগিছে ভৰিত সেই চালা সেই সঁচাকে দে মোক মোৰ গাড়ী লম্বিব তাকেতো আৰু এইফালে চাওক চব সেই জ্বলি চুৰমাৰ হৈ গৈছে কি হৈছিল নাজানো কিন্তু চব বৰবাদ হৈ গৈছে এইবিলাক কিছুমান বস্তু 40 বছৰ আগত যেনেকৈ আছিল তেনেকৈ আছে আৰু চাওক সেই টিউবলাইট কেইটা ওপৰত তেনেকৈ আছে আৰু এয়া সঁচাকৈ কৈছোঁ অকলে অহা কাৰো সাধ্য নাই ইয়াত অকলে আহিব নোৱাৰি একদম ইয়াৰে এই শিপাটো চাওক কোনফালেদি কেনেকৈ ওলাই আহিছে এয়া এনেকুৱা অৱস্থা হৈছে এইফালে ভিতৰত যাওঁ বলকচোন এইটো চাগে হেৰি হয় এইটো বাথৰুম হয় বেচিন চেচিন চব আছে মানে আৰু এইফালে এয়া মানে টয়লেট আছে এইটো লেট্ৰিন আছিলে চাগে কোমোডটো ইয়াতে আছে এইটো টেংকি হয় এনেকুৱা কি পাইছে সেই নুচুবি ভাই চব ইয়াতে আৰু এনে মেইনলি কোৱা মতে বাথৰুমতে মানে মেইনলি এই বেয়া বস্তুবিলাক থাকে এই দিনৰ ভাগ বুলি ইমান ভয় লগা নাই ৰাতি যদি আহে চেচ কিবা লম্বিবই নহন কেনে লাগিছে একদম তাকেতো একদম শিপা চিপা ওলাই গৈছে এইবিলাক চব শিপা ওলাইছে এইবিলাক চুব ভয় লাগে নহয় ইয়াত মেইনলি মাল খাব নাই মানুহ এনেকুৱা মানে কণ্ডিশ্যন এই জেগাখিনিত এই চাওক এইটো বাথৰুম অৱস্থা গোটেই খোজ দিব কিবা লাগে নহয় এইবোৰ চব গোটেই ভৰবৰ আহিছে চোৱাৰ লগে লগে হেৰি আহিছে পৰি পৰিছে ৰবা এৰি নাখাবা আছা এৰি কেছা এৰি যায় মোক ধেমালি পাইছা সঁচা ভয়ৰ মাজত আৰু হাৰ্ট এটেক আনবই টেৰেছ আছে নকয় এতিয়া টেৰেছত যাওঁ অৱস্থা চাওকচোন চাওক এইটো ভিডিঅ'ত মই কোনো নটংকি কৰিব যোৱা নাই যে মানে ইয়াত ভূত দেখিছোঁ ভূত ওলাইছে ফিল পাইছোঁ তেনেকুৱা একো নাই তো চিনেমা হলটোৰ যোনটো টেৰেছত আহি পাইছোঁ ওপৰত ছাতৰ ওপৰত আৰু ইয়াত চাওক একদম দূৰ দূৰণিলৈকে একো নামো নিচানে নাই একো নাই চব জংঘল চাওক নিজে চাব পাৰে আপোনালোকে চব জংঘল একোৱে নাই ইয়াত সঁচা ইয়াত মানুহ নহয় ইয়াত বেলেগ কিবা থাকিব সঁচাকে তোমালোকে কি ৰাতি আহা নে ৰাতিটো আহিব নাই আচ্ছা তাকেতো লোকেল মানুহে ইয়াত ৰাতি আহিব ভয় কৰে আমিতো ক'ত থাকোঁ মোৰ পিছফালটো দেখি আছে চাগে চাৰিওফালে জংঘল জাষ্ট সৰুকৈ এটা ৰাস্তা আছে মানে এই হলটোলৈকে অহাৰ কাৰণে সৰুকৈ ৰাস্তাটো জাষ্ট পাৰ হৈ জাষ্ট নৰ্মেল স্কুটি এখন যায় আৰু আমি কিবাকৈ আহিছোঁ চাওক পৰিৱেশ একদম ভয়ানক একদম মোৰ আহি কিবা লাগি গৈছে সঁচাকৈ ৰাতিবোৰ ডিষ্টাৰ্ব কৰে বোলে ইয়াত মানুহটো নাই যোনে আহে তেওঁলোক দেখা দিয়ে বোলে কাৰোবাক নহ'লে কাৰোবাক 10-12 দিনলৈকে যদি এনেকৈ নিজান হৈ পৰি থাকে তাত মানে 100% কিবা নহ'লে কিবা মানে বাস কৰে বুলি সকলোৱে জানে তো মানে এই জেগাখিনি 40 বছৰ ভাবক 40 বছৰ ধৰি এনেকৈ আছে ভাবক ইয়াত কি থাকিব পাৰে আগতে এই হলটোত মানে চিনেমা লগা নাছিল এই সৰু সুৰা মানে বিহু প্ৰগ্ৰেম বা থিয়েটাৰ এইবোৰ হৈছিল আৰু তেনেকৈ মানে ক'ব গ'লে এটা ৰাজহুৱা অডিটৰিয়াম আছিল আৰু এইখিনি এৰিয়াৰ দিনত যি হওক ৰাতিৰ টাইমত লাখ টকা দিলেও কৰোৰ টকা দিলেও মই এইফালে নাহোঁ কুৰুককৈ উঠিছে ভৰিত কি বা পৰি আছে চাৰিওফালে জংঘল ইয়াত ক'ত কি বাঘ সোমাই আছে কি সোমাই আছে কোনো নাজানে বাপৰে ইয়াৰ পৰা চাওকচোন এই ঘৰটো
ইয়াৰ পৰা এনেকুৱা কসম ক'ত আহিছো আজি তোমালোকে কিমান টকা দিলে আহিবা ইয়াত মানে যিমান হাইয়েষ্ট পেইড কিমান টকা দিলে আহিবা ইয়াত হয় হাইয়েষ্ট দিলেও না হাইয়েষ্ট দিলে তুমি না মই ৰাতি 10 কোটি মান দিলে আহি যাম ৰাতি খালি অলপ প্ৰডাকশ্যন লৈ আহিব দা কুঠাৰ যিমান যি আছে আৰু যন্ত্ৰ পাতি চব লৈ আহিব লাগিব খালি 10 কোটি মানলৈকে 9 কোটি দিলেও নাহো মই 10 কোটি লাগিব মোক আপোনালোকে কওকচোন ইয়াত কিমান টকাৰ চেলেঞ্জ দিলে আপোনালোকে ইয়াত ৰাতি আহি থাকিব পাৰিব বা সাৰ্ভাইভ কৰিব পাৰিব এনে কওকচোন এবাৰ চাওঁ কোনে কিমান কয় ইয়াত চিনেমা হলটোৰ বহু কিছু সামগ্ৰী এনেকৈ পৰি থকা দেখিবলৈ পাব বা কিছুমানে লৈ যায় কিছুমানে তেনেকৈ আৰু পৰি থাকে আৰু এতিয়া ওপৰৰ পৰা আহিলোঁ টেৰেছৰ পৰা মানে ওপৰৰ ভাগৰ পৰা এতিয়া আমি বেলেগ চাইডে গৈ আছোঁ মানে যোনটো ষ্টেজ আছিল ষ্টেজৰ মানে আন এটা ফাল আছে সেইফালে গৈ আছোঁ কি জেগাই আছে চাৰিওফালে জংঘল চাওক তো ষ্টেজৰ ইটো পাৰে আহিলোঁ মানে কি ষ্টেজৰ এইখিনি যোনটো পাৰ্ট আছে সেইখিনি মানে এইখিনি গ্ৰীণ ৰুম হিচাপে চাগে এই ৰুমটো বনোৱা হৈছিল একো নাই চাওক সেইফালে চব দৰ্জা চৰ্জা ভাঙা একো নাই এইফালে ৰ'ব এইফালে মেইন ষ্টেজখন পায় বাৰু ষ্টেজৰ মানে উল্টা ছাইডটো পায় এইফালে সেইকাৰণে মানুহ চানুহ ঠিক কৰিলে ভাল কিন্তু ঠিক নকৰে নয়ন ঠিকটো নকৰে এইখিনি তাকেতো চব ভিজি আছে এইবিলাক কেনেকৈ কি ভিজি আছে নাজানো আৰু ঠিক কৰিলে ভাল আছিল কিন্তু ঠিক নকৰে চাগে তাকেতো এইবিলাক চব কিবা কিবি আঁকা আছে ইয়াত এনেকুৱা আৰু যোনটো বেচমেণ্টৰ কথা কৈছিলোঁ অলপ আগত যে গৈছিলোঁ মই বেচমেণ্টটো ইয়াৰ পৰা এনেকৈ চব চাওক এই ষ্টেজখন গোটেই ভাঙি গৈছে ভাঙি সেই তলত এনেকুৱা পৰিৱেশত মানে এটা কথাই মনত এটা গান মনত আহি আছে ইয়াতে এনে ৰোমেণ্টিক ভূত নাহে ন ইয়াত অলপ বেলেগ টাইপৰ ভূত আহিব ইয়াত সঁচা এনেকুৱা মানে কালি ভেলেণ্টাইন ডে তাকেতো থাকি বাৰু ভাল লাগিছে কিন্তু এতিয়া অলপ আগত মানে ভয় লাগি আছিল এতিয়া অলপ মানে ভাইবটো মিলি গ'ল ন থাকি ভাল লাগিছে কোনে কি কৰিবা ৰাতি লাষ্টত লম্বি যাব ভাই মানে হলটো বন্ধ হোৱাৰ পৰা একো প্ৰগ্ৰেমে হোৱা নাই ন মানে একো মানে মেৰামতি একো কৰাও নাই বা একো হোৱাও নাই নেকি তো মেৰামতিটো কৰা নাই কিন্তু প্ৰগ্ৰেম এটা হৈছিলে মাজতে পিকাছ চিনেমাখন আপোনালোকে নাম শুনিছে চাগে পিকাছ অসমীয়া চিনেমা এখন আছিলে তো তাৰে টাইটেল সংটো মানে ইয়াতে শ্বুটিং কৰা হৈছিলে ইয়াতে কৰিছিলে আচ্ছা কিমান দিন হ'ল কৰা শ্বুটিং প্ৰায় 6 মাহ মান হ'ল আৰু আচ্ছা পিকাছ আচ্ছা মানে জাগা লৈ নাম দিছে আৰু পিকাছ এনে য'তে ত'তে এইবিলাক মানে শ্বুট কৰিবও নোৱাৰি ন জাগা লৈ মিলি গৈছে একদম পিকাছ ইয়াত চাটাৰ কেইখন চাওকচোন কেনেকুৱা অৱস্থা হৈছে চব হালধীয়া হৈ গৈছে ইমান মামৰে খাই অৱস্থাই নাই চব চেচ হৈ গৈছে ইয়াত মানে বাথৰুমৰ পৰা ষ্টেজৰ পৰা গোটেই বৰবাদ আৰু যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো যদি চাই আছে লাষ্টলৈকে গম পাব যে মই জিন্দা আছোঁ যদি ভিডিঅ'টো নাপায় তেতিয়াহ'লে গম পাব যে মই তো বাহিৰত ওলাই আহিলোঁ চব তুমি পিছফালে দেখি আছে এইটোৱে সেই হণ্টেড হাউচটো বিল্ডিংটো ভয়ানক লাগিছে পিছফালে কেনেকুৱা ন আমি একদম ভৰ দুপৰীয়া আহিছোঁ এই ভৰ দুপৰীয়া এনেকুৱা এটা ফিল পাইছোঁ ভাবক গধূলি টাইমত 4টা বজাৰ পিছত কেনেকুৱা এটা ফিল পাব তো চন্দ্ৰপুৰৰ বিখ্যাত ভুটীয়া হলটোৰ পৰা ওলাই দিলোঁ আৰু মই যে কৈছিলোঁ ৰাস্তাটো একদম চেপন হয় জাষ্ট এখন স্কুটিহে সোমাই আৰু চাৰিওফালে চাওক এইফালে গোটেই একদম জংঘল বননি একদম হাবি এখন আৰু কোনফালেদি কেনেকৈ বাঘ ওলাই কোনো নাজানে তো তাৰে পৰা ডাইৰেক্ট নয়নহঁতৰ ঘৰত আহিলোঁ ইয়াত বোলে মোৰ কাৰণে ভাত বনাইছে আজি ইয়াতে ভাত খাই যাব লাগিব একদম জোৰ কৰিছে তো বলক ভাতটো খাই লওঁ ইয়াত মইতো এনেহে আহিছিলোঁ কিন্তু নয়নে গোটেই ভাতৰ যোগাৰ কৰি পেলাইছে মানে কিয় মানে নহ'লে হ'লে হয় আৰু কেতিয়াবা আহে ঠিক নাই নহয় সেইকাৰণে আহি ভাই বাইদেউ এটা চিনি কৈছিল ন আহি থাকিম আৰু আৰু ডিম্পুদা আহিম বুলি কৈছিলে যিহেতু আমাৰ বৰুৱা ছাৰ আহিম বুলি কৈছিল সি স্কেম দি দিলে মানে সেইকাৰণে কিছুমান মানে এই পাৰ্চনেল প্ৰব্লেম আছিল সেই নাহিল মই অকলে আহিবলগীয়া হ'ল আৰু আইটেম দিছে চাওক ইমান আইটেম নাখাওঁৱেই মই গম পোৱা নাই ইমান আইটেম নাখাওঁ মই বাহুবলী চাই মোৰ বল বাঢ়িব নালাগে অৱশেষত যাব ওলালো নয়নৰ খুৰীয়ে এনেকে ধুনীয়াকে গামোচা দিলে ভাল লাগিল বহুত দেই আহি খানাও বঢ়ি আহিছে মাংস খাব ইমান মানে এই ষ্টাইল খোৱা নাছিলো তো ভাল লাগিল কিবা এটা নহয় থেংক ইউ বঢ়িয়া বহুত ভাল লাগিল আহি তাকে সি আহিলে ভাল লাগিলে তাক বাৰু কম মই তো নয়নতো ঘৰৰ পৰা ধুনীয়াকে ভাত চাত খাই ওলাই আহিলো বহুত ভাল লাগিল আৰু এই কণ্টেণ্টটো অলপ বেলেগ ধৰণৰ আছিল ন তো আপোনালোকে কেনেকুৱা পালে জনাব মানে কি যোনে ভূত বা এইবোৰত মানে বিশ্বাস কৰে তেওঁলোকে চাই ভাল পাব তো অৱশেষত ভিডিঅ'টো শেষ কৰোঁ আৰু মানে কি এনেকুৱা যদি কিবা হণ্টেড প্লেচ আছে আপোনালোকৰ ওচৰত বা আশে পাশে তো মোক জনাবচোন মই যাম মানে এইবোৰ খচৰি ফুৰো মই এনিটাইম সেইকাৰণে চাই এইবিলাক বিশ্বাস আছে ন মই এইবিলাকৰ ওপৰত সেইকাৰণে আৰু তো ভিডিঅ'টো এটা শেষ কৰোঁ কেনেকৈ আপোনালোকে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই হা